নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। অসমত প্ৰচণ্ড গৰম তাপমাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে। আপোনাৰ জিলাত বিদ্যালয় কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে বঙাইগাঁও জিলাৰ কথা ক'ব বিচাৰিছোঁ। লোৱাৰ প্ৰাইমাৰী বিদ্যালয়ৰ পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈকে হ'ব। আপাৰ প্ৰাইমাৰী পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু ছেকেণ্ডেৰী স্কুলত 7:30 বজাৰ পৰা 12:30 বজালৈকে চলিব। তাৰপিছত লখিমপুৰ জিলাত লোৱাৰ প্ৰাইমাৰী পুৱা 7 বজাৰ পৰা 11 বজালৈ, আপাৰ প্ৰাইমাৰী 7 বজাৰ পৰা 11:30 বজালৈ আৰু হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী আৰু ছেকেণ্ডেৰী স্কুল 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ চলিব। নলবাৰী জিলাত 17 আগষ্ট 2026 পৰা LP স্কুল 7:30 বজাৰ পৰা 11:30 বজালৈ, ME স্কুল 7:30 পৰা 12 বজালৈ আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী 7:30 বজাৰ পৰা 12:30 বজালৈ চলিব। এতিয়া একেবাৰে শেষত আহিছোঁ নগাঁও জিলাৰ গুৰুত্বপূৰ্ণ আপডেট। LP স্কুলত অৰ্থাৎ ক্লাছ 1 পৰা 5লৈ পুৱা 8 বজাৰ পৰা 12 বজালৈ, UP স্কুল ক্লাছ 6 পৰা 8লৈ পুৱা 8 বজাৰ পৰা 1 বজালৈ আৰু হাই আৰু হায়াৰ ছেকেণ্ডেৰী ক্লাছ 9 পৰা 12লৈকে পুৱা 8 বজাৰ পৰা 11:30 বজালৈ বিদ্যালয় চলিব। বিদ্যালয়সমূহৰ বাবে বিশেষ নিৰ্দেশনা। গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ, ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ ৰ'দৰ পৰা আঁতৰাই ৰাখিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নতুন সময়সূচীসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব। আপোনাৰ জিলাতো বিদ্যালয়ৰ সময় সলনি হৈছে নেকি? কমেণ্টত জনাব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ আপডেট পাবলৈ পেজটো ফ'ল' নাইবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।